everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু আপোনালোকৰ যিখিনি ফৰেষ্ট ৰেঞ্জাৰ এক্সামৰ কাৰণে সাজু হৈ থকা কেণ্ডিডেটছ আছে আপোনালোকৰ চিলেবাছৰ ভিতৰত থকা বস্তুখিনিত ৰিডিং কম্প্ৰিহেনশ্যনটো ইনক্লুড হৈ আছে আৰু যিমানখিনি আছে আমাৰ প্ৰেচি ৰাইটিং এছে ৰাইটিং অৰ গ্ৰামাৰ এনেকে যে কয় এই গ্ৰামাৰখিনিৰ ভিতৰত কি আছে বহুতখিনি বস্তু ইনক্লুড হৈ আছে আপোনালোকৰ ড্ৰাফটিং আছে লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং এইবিলাকো আছে গতিকে সেই গোটেইখিনি বস্তু আমি গ্ৰেজুৱেলি ডিছকাছ কৰি যাম কিন্তু আজি আমি ডিছকাছ কৰিবলৈ ওলাইছো ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় টপিকটো গমেই পাইছে কেনেকুৱা হ'ব এতিয়া ৰিডিং কম্প্ৰিহেনশ্যনত কি হয় আমাৰ বাকী কম্পিটিটিভ এক্সামছ বিলাকত অকণমান মাল্টিপল চইচ কুৱেশ্যনছ আহে হেৰিটো দিয়া থাকে পেছেজটো দিয়া থাকে তাৰপিছত মাল্টিপল চইচ কুৱেশ্যনছ আহে আৰু কিন্তু ইয়াতে কি হ'ব ইয়াতে অলপ বেলেগ হ'ব পেছেজটো দিয়া থাকিব আৰু পেছেজটোৰ পিছত আপোনালোকৰ ডেছক্ৰিপটিভ কুৱেশ্যনছ আহিব আৰু সেই হিচাপে আনচাৰটো লিখিব লাগিব পেছেজটো চাই পেলাই ঠিক আছে আমাৰ আগতে হাইস্কুলৰ দিনত আহোঁতে যেনেকুৱা ৰিডিং কম্প্ৰিহেনশ্যন আহিছিল ঠিক তেনেকুৱা টাইপৰ আহিব মানে ডেছক্ৰিপটিভ কুৱেশ্যনছৰ সৈতে ডেছক্ৰিপটিভ আনচাৰ বিচৰা কুৱেশ্যনছৰ সৈতে গতিকে আমি পেছেজটো চাই লওঁ তাৰপিছত আমি কুৱেশ্যনছৰ ফালে যাম পেছেজটো কি দিছে ক্লাইমেট চেঞ্জ এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া তাৰমানে নৰ্থ ইষ্ট ইণ্ডিয়া আৰু তাতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ এই বস্তুখিনিৰ ওপৰত কোৱা হৈছে চাব climate change has become a pressing concern across the globe, but its impact is not uniform. The northeastern region of India, known for its rich biodiversity and unique ecological landscape, is witnessing erratic rainfall patterns, rising temperatures, and frequent floods. Once a haven of consistent monsoons, the region now experiences unpredictable weather, causing hardship for the predominantly agrarian population. ঠিক আছে আগতে কি আছিলে এইটো জায়গাত এতিয়া কৈছে যে ক্লাইমেট চেঞ্জ হ্যাজ বিকাম আ প্ৰেছিং কনসার্ন অ্যাক্ৰছ দ্য গ্লোব গোটেই পৃথিৱীতে গোটেই গোলকীয়ভাৱে কি হৈছে ক্লাইমেট চেঞ্জ বা জলবায়ু পৰিৱৰ্তনটো এটা প্ৰেছিং কনসার্ন হৈছে এটা এনেকুৱা ধৰণৰ ইস্যু হৈছে যিটোৱে আমাক কনষ্টেন্টলি প্ৰেছাৰ দি আছে চাপ দি আছে ঠিক আছে বাট ইটস ইম্পেক্ট ইজ নট ইউনিফৰ্ম কিন্তু ইয়াৰ যিটো প্ৰভাৱ সেইটো সকলো ঠাইতে একে নহয় মানে ইউনিফৰ্ম মানে কি একে ঐক্য The northeastern region of India, known for its rich biodiversity and unique ecological landscape. Northeastern যিটো region আছে ভাৰতবৰ্ষৰ যিটো উত্তৰ পূব অঞ্চল আছে এইটো কি ইয়াৰ rich biodiversity জৈৱ বৈচিত্ৰ্যত চহকী আৰু unique ecological landscape প্ৰাকৃতিক দৃশ্যবিলাক কি আছিলে ইয়াৰ অলপ ইউনিক আছিলে আনতকৈ বেলেগ আছিল এতিয়া ইয়াতে কি হৈ আছে is witnessing erratic rainfall patterns বৰষুণবিলাক বৰ আচৰিত ধৰণে হৈছে কেতিয়াবা বৰষুণ হৈ থাকে কেতিয়াবা একেবাৰে নহয় rising temperatures ইয়াতেও কি হৈছে তাপমান বৃদ্ধি পাইছে and frequent floods আৰু প্ৰায়ে বানপানী হোৱা দেখা যায় ঠিক আছে চহৰ অঞ্চলত গুৱাহাটী বা তেনেকুৱা জায়গাত কৃত্ৰিম বানপানীও হয় কিন্তু বহুতো এনেকুৱা জায়গা আছে য'ত কি হৈছে নেচাৰেলি বানপানী হৈছে because of excessive rain ঠিক আছে once a haven এই যিটো এটা once a haven to is an idiom once a haven মানে হৈছে যিটো ঠাই এটা সময়ত খুব ভাল বুলি গণ্য কৰা গৈছিল এতিয়া কিন্তু ভাল নহয় once a haven of consistent monsoons আগতে কি আছিলে কনসিস্টেন্ট আছিলে মনসুনস বাৰিষা সময়টো কি আছিল কনসিস্টেন্ট আছিল যে এটা নিৰ্দিষ্ট প্যাটাৰ্নত বৰষুণ হয় আৰু তেনেকৈ হয় প্ৰত্যেক বছৰে তাতকে কম বা বেছি নহয় the region now experiences unpredictable weather এতিয়া কি হৈছে গোটেই অঞ্চলটোৱে কিহৰ অভিজ্ঞতা পাই আছে unpredictable weather গোটেই বতৰটো তাৰ মানে unpredictable হৈ গৈছে ইয়াক আগতে কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰি যে বতৰটো কেনেকুৱা হ'ব গম নাপায় তাৰ মানে causing hardship for the predominantly agrarian population আৰু ইয়াৰে কি আছিলে পপুলেশ্যন খিনি আগতে খেতিৰ লগত জড়িত বা তেখেতসকল নিজৰ বতৰ বা নিজৰ যিখিনি হেৰি আছিলে সেইখিনিৰ লগত অভ্যস্ত আছিল কিন্তু এতিয়া হাৰ্ডশ্বিপৰ মুখামুখি হৈছে তেওঁলোকে বিকজ তেওঁলোকে ভবা ধৰণে বতৰটো যোৱা নাই একেবাৰে নতুন টাইপ হৈ গৈছে আৰু বেলেগ বেলেগ ধৰণৰ বতৰৰ পেটাৰ্ণ তেওঁলোকে দেখিবলৈ পাই আছে এক্সপিৰিয়েন্স কৰি আছে দ্যাট ইজ ৱাই তেওঁলোকৰ যিটো নৰ্মেল জীৱন যাপনৰ পদ্ধতি আছিল বা নৰ্মেল যিটো জীৱন ধাৰণৰ তেওঁলোকৰ প্ৰক্ৰিয়া আছিল সেই বস্তুটো ব্যাহতটো হৈছেই তেওঁলোকে উল্টা কিছুমান হাৰ্ডশ্বিপ ফেচ কৰিছে যে কেনেকে এইটো সলভ কৰিব বুজি পোৱা নাই তাৰপিছত কি আহিছে চাব The Brahmaputra River, which sustains millions, has been swelling more frequently, displacing thousands annually. Climate scientists attribute this to the accelerated melting of Himalayan glaciers and increased deforestation in catchment areas. এতিয়া এইখিনিৰ কথা কৈছে যে ব্ৰহ্মপুত্ৰই কেনেকুৱা ধৰণৰ ৰূপ ধাৰণ কৰিছে দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ উইথ সাষ্টেইনছ মিলিয়ন যিয়ে বহু লাখ মানুহক কি কৰি ৰাখে জীয়াই ৰাখে বা তেখেতসকলৰ জীৱিকাৰ এটা পথ দেখুৱাই দিয়ে
has been swelling more frequently. Swelling মানে ফুলি অহা, তাৰ মানে উফন্দি অহা বুলি কৈছে। প্ৰায়ে উফন্দি আহে আজিকালি, পানী ভৰ্তি হৈ আহে, displacing thousands annually. প্ৰতি বছৰে বহু মানুহক কি কৰি দিয়ে, চেৰেলি বেৰেলি কৰি দিয়ে, মানে প্ৰতি বছৰে বহু মানুহক ডিসপ্লেচ কৰে, নিজৰ জেগাৰ পৰা আন ঠাইলৈ লৈ যায়, কাৰণ ঘৰ নাইকিয়া হয় কাৰোবাৰ, কাৰোবাৰ গৰু ছাগলী উঠি যায় বানপানী হলে। So climate scientists, বতৰ বিজ্ঞানীসকলে attribute this to the accelerated melting of Himalayan glaciers. হিমালয়ান যিবোৰ গ্লেচিয়াৰ্ছ আছে, বৰফ আছে, সেইবোৰ বেছিকে গলাৰ কাৰণে সেইবোৰ গ্ৰেজুৱেলি কি হৈছে, এক্সেলাৰেটেড ৰেটত বাঢ়িছে, মানে বেছিকে বাঢ়ি বাঢ়ি গৈছে গ্ৰেজুৱেলি, এণ্ড ইনক্ৰিজ ডিফৰেষ্টেশ্যন ইন কেচমেণ্ট এৰিয়াজ, আৰু ওচৰ পাজৰৰ অঞ্চলবিলাকত কি হৈছে, ডিফৰেষ্টেশ্যন বাঢ়িছে, মানে বননি বা হাবি ধ্বংস কৰাৰ কাৰ্যটো বাঢ়িছে। ইন এডিশ্যন, লগতে কি হৈছে, ট্ৰেডিশ্যনেল ফাৰ্মিং practices are under threat due to soil erosion and changing rainfall cycles, which directly affect the region's food security. এতিয়া কি হৈছে, in addition লগতে traditional farming practices are under threat, যিখিনি আগৰ পৰম্পৰাগতভাৱে চলি অহা খেতিৰ প্ৰক্ৰিয়া আছিল, পৰম্পৰাগত যিটো খেতিৰ প্ৰচেছ আছিল, সেইটো কি হৈছে, ভাবুকিৰ তলত আছে, মানে সেইখিনি ভাবুকি প্ৰাপ্ত হৈ আছে, মানে due to soil erosion, ভূমিস্খলন, and changing rainfall cycles, যে বৰষুণৰ চাইকেল বিলাক কি হৈ থাকে, চেঞ্জ হৈ থাকে, বৰষুণৰ যিটো চক্ৰ, জলচক্ৰটো খুব সলনি হৈছে, আগৰ নিচিনাকে চলি নাথাকে, যে এতিয়া আগতে শাওণ ভাদত কি হয়, বা আহাৰ শাওণত বৰষুণ হয় বুলি ক'ব পাৰি, এতিয়া খৰাঙো হ'ব পাৰে, একো ঠিক নাই, আকৌ কেতিয়াবা কি হ'ব, আহিনৰ সময়ত গৈ বানপানীও হ'ব পাৰে। So which directly affect the region's food security, যিটোৱে গোটেই অঞ্চলটোৰ, গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনটোৰ কি কৰিছে, খাদ্যৰ নিৰাপত্তাটোত ইফেক্ট কৰিছে, খাদ্যৰ নিৰাপত্তা নাইকিয়া হৈছে তাৰমানে, কাৰণ খেতি হ'ব নহ'ব আমি নাজানো, যদি অহা বছৰলৈ খেতি হোৱা নোহোৱাৰ কোনো গেৰেণ্টি নাই, আমি কি কৰিম, এই বছৰ খেতি হৈ থাকোতে বেছি দামত বিক্ৰী নকৰিম জানো, চ' বস্তুৰ দাম বেছি হ'ব, হয়নে, বস্তুবিলাক পাবলৈ টান হ'ব, যোগান নাইকিয়া হ'ব চাহিদা অনুসৰি। চ' এনেকুৱা ধৰণৰ বস্তুবিলাক কি হৈ থাকিব পাৰে, একেবাৰে সহজভাৱে হৈ থাকিব পাৰে। তাৰপিছত কি আছে চাব, to combat this, experts suggest community-based forest management, afforestation, and climate-resilient crops. However, the success of such measures lies in active governmental policy intervention and public participation, both of which require urgent strengthening. এতিয়া চাব কিহৰ কথা কৈছে, আৰু ইয়াৰ লগত মোকাবিলা কৰিবলৈ, to combat this, combat মানে হৈছে মোকাবিলা কৰা, experts suggest, এক্সপাৰ্টসকলে, বিশেষজ্ঞসকলে কি পৰামৰ্শ দিছে, কমিউনিটি বেছড ফৰেষ্ট মেনেজমেণ্ট, যাতে হাবি জংঘলবিলাক মেনেজ কৰা বস্তুটো কমিউনিটি বেছড হয়, সামাজিকভাৱে সকলোৱে সামুদায়িকভাৱে কৰে, এফৰেষ্টেশ্যন মানে নতুনকে আকৌ প্লেন্টেশ্যন কৰা, এণ্ড ক্লাইমেট ৰেজিলিয়েণ্ট ক্ৰপছ, এনেকুৱা কিছুমান ক্ৰপ যিখিনিয়ে কি, এনেকুৱা কিছুমান শস্য যিখিনি জলবায়ুৰ প্ৰভাৱে কি কৰিব নোৱাৰে, নষ্ট কৰিব নোৱাৰে পটককে। However, তথাপি কি, the success of such measures lies in active governmental policy intervention and public participation. কিন্তু তাৰে সফলতাটো ক'ৰ ওপৰত নিৰ্ভৰ কৰে, যে গভৰ্ণমেণ্টৰ পলিচিবিলাক এক্টিভলি ইণ্টাৰভেনশ্যন হৈছে নে নাই, বা মানুহে পাব্লিকে ঠিকে পাৰ্টিচিপেট কৰিছে নে নাই, অংশগ্ৰহণ কৰিছে নে নাই, তাৰে ওপৰতে নিৰ্ভৰ কৰিব এই গোটেইখিনি বস্তু, both of which require urgent strengthening, এই দুটা বস্তুকে কি হৈ আছে, অতি শীঘ্ৰে বেছি শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আছে, কাৰণ ইমান শক্তিশালী নহয় তাৰমানে, মানুহেও ইমান বেছি অংশগ্ৰহণ কৰা নাই, আৰু গভৰ্ণমেণ্টৰ যিবোৰ পলিচি আছে সেইবোৰো ইমান এক্টিভলি কি হোৱা নাই, এতিয়ালৈকে যেনিবা এমপ্লিফাই হোৱা নাই। গতিকে এই গোটেইখিনি বস্তু হ'ব লাগিলে কি হ'ব লাগিব, সামূহিকভাৱে প্ৰচেষ্টা লাগিব, মানুহখিনি পাব্লিকেও কি কৰিব লাগিব, প্ৰচেষ্টা চলাব লাগিব, আৰু গভৰ্ণমেণ্টৰ যিখিনি স্কিম বা আঁচনি আছে সেইখিনিও এক্টিভ হ'ব লাগিব, ঠিক আছে। ইয়াকে লৈ এতিয়া কি কুৱেশ্যন সোধা হৈছে চাওক, কুৱেশ্যনখিনি মই ইয়াতে আনচাৰ কৰি দিয়া নাই, আপোনালোকে চাই ল'ব পাৰে। ডিছকাছ দ্য মেজৰ ইম্পেক্টছ অফ ক্লাইমেট চেঞ্জেছ অন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া as mentioned in the passage. Passageটোত মেনশ্যন কৰা মতে যিখিনি কি কৰিব দিছে, মেজৰ ইম্পেক্টছ অফ ক্লাইমেট চেঞ্জ, ক্লাইমেট চেঞ্জৰ কি কি ইম্পেক্ট পৰিছে, হয় আমাক প্ৰথমতে কৈছিল যে নৰ্থ ইষ্টাৰ্ণ ৰিজনটো ভাৰতবৰ্ষৰ বাকী ৰিজন বিলাকতকে বেলেগ, বা ৱৰ্ল্ডৰ বাকী ৰিজন বিলাকতকে বেলেগ, ইয়াতে কি হয়, কৃষি প্ৰধান এৰিয়া, আৰু মোষ্টলি বেছিকে বৰষুণ হয়, বৰষুণৰ ওপৰত, ক্লাইমেটৰ ওপৰত খুব ডিপেণ্ডেণ্ট, কিন্তু এতিয়া এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে যে ইয়াতেও যেনিবা ব্ৰহ্মপুত্ৰ উফন্দি উঠে, অৱশেষত কি হয়, বহুতো মানুহ উঠি যায়, খেতি বাতিৰ সুৰক্ষা নাইকিয়া হৈছে, নিৰাপত্তা নাইকিয়া হৈছে, কাৰণ মানুহে খেতি কৰিলে ৰিস্ক লোৱাৰ নিচিনা হয়, মানে খেতিটো কৰিলে যে উৎপাদন ঠিকে হ'ব আমি গেৰাণ্টি দিব নোৱাৰো, ৰিস্ক লোৱাৰ নিচিনা হয়, সেইকাৰণে খেতিটো কি হৈ আছে, অলপ ৰিস্কি হৈ আছে,
লগতে কি হৈ আছে ক্লাইমেটটোৰ ওপৰত বেয়াকে প্ৰভাৱ পৰিছে কেতিয়াবা বহুত বেছি বৰষুণ হৈ যায় কেতিয়াবা খৰাং হৈ যায় আহাৰ শাওণ মাহতো গতিকে কি হ'ব কি নহ'ব একদম আনপ্ৰেডিক্টেবল হৈছে মানে কিহৰ কাৰণে হৈছে মষ্টলি ডিফৰেষ্টেশ্যনৰ কাৰণে হৈছে আৰু হিমালয়ান যিবিলাক গ্লেচিয়াৰ আছে বৰফ আছে য'ৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন আহিছে বৈ আহিছে সেই জেগাবিলাকত কি হৈছে বৰফৰ গলন ঘটিছে বৰফবিলাক গলিছে ৰাইট তেনেকুৱা ধৰণৰ বস্তুবিলাক হৈ আছে নেক্সট কুৱেশ্যনটোত কি সুধিছে চাব what solutions have been proposed in the passage to mitigate the effects of climate change and how practical are they প্ৰথম কথা সুধিছে আমাক সলিউশনছ বিলাক কি যে কি সলিউশনৰ কথা প্ৰস্তাৱ দিয়া হৈছে কেনেকুৱা ধৰণৰ সমাধানৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে যে what solution have been proposed in the passage to mitigate the effects of climate change এতিয়া বহুতখিনি বস্তুৱে কোৱা হৈছিলে প্ৰথম কথা হ'ল গভৰ্ণমেণ্ট আৰু মানুহৰ কি লাগিব এটা কমিউনিটি হিচাপে কালেক্টিভ এফৰ্ট লাগিব এফৰেষ্টেশ্যন লাগিব এণ্ড লগতে কৈছিল যে এনেকুৱা ধৰণৰ ক্ৰপছ লাগিব যিখিনি এনভাইৰনমেণ্টেল হেৰি হয় মানে এনভাইৰনমেণ্টেল যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰৰ লগত ডিল কৰিব পাৰে মানে ক্লাইমেটৰ চেঞ্জেছ বা সেইবোৰে ইমান ইম্পেক্ট পেলাব নোৱাৰা ধৰণৰ শস্য খেতি কৰিব লাগে কিন্তু এতিয়া সেই বস্তুটো আমাক নেক্সট আকৌ সুধিছিলে এণ্ড হাউ প্ৰেক্টিকেল আৰ দে প্ৰেক্টিকেলটো হয় কিন্তু এই পৰ্যন্ত সম্পূৰ্ণ কি হোৱা নাই সম্পূৰ্ণ ইমপ্লিমেণ্টেশ্যন হোৱা নাই বস্তুটো ঠিক আছে ইমপ্লিমেণ্টেশ্যন হ'ব লাগিলে কি কৰিব লাগিব যে গভৰ্ণমেণ্টৰ যিবোৰ আঁচনি আছে এনেকুৱা ক্ষেত্ৰত সেই আঁচনিবোৰ ঠিকে লাগু হ'ব লাগিব পাব্লিকে যিটো এফৰ্ট দি আছে ইমান দিনে তাতকে বেছিকে এফৰ্ট দিব লাগিব পাব্লিকে কি কৰিব লাগিব এক্টিভলি পাৰ্টিচিপেট কৰিব লাগিব আৰু এজ এন ইউনিট ওলাই আহিব লাগিব এই গোটেইখিনি বস্তুৰ লগত ডিল কৰিব লাগে ঠিক আছে চ' আমাৰ আনচাৰটো এনেকুৱা হোৱাৰে চান্সেছ আছে তাৰপিছত আমি যাম নেক্সট পেছেজৰ ফালে পেছেজটোত কি কৈছে দ্য ৰোল অফ দ্য প্ৰেছ ইন আ ডেমক্ৰেচি গণতন্ত্ৰত কিহৰ ভূমিকা প্ৰেছ ছপাশাল নহয় আচলতে মিডিয়াৰ কথা কৈছে পেপাৰৰ যিটো মিডিয়া আছে সেইটোৰ কথা কৈছে a free press is often called the fourth pillar of democracy it acts as a watchdog ensuring accountability and transparency in governance in a country as diverse as India the media plays a crucial role in bridging the gap between the government and the public it raises voices that might otherwise remain unheard and highlights issues ranging from corruption to social injustice. এতিয়া মিডিয়াৰ কথাই কৈছে মেইনলি দ্য ৰোল অফ দ্য প্ৰেছ মানে কি মিডিয়া যিখিনি পেপাৰৰ মিডিয়া আছে এইখিনি প্ৰেছ বুলি কয় বা মিডিয়া যিখিনি সাংবাদিক আছে তেওঁলোকেও কি কৰে গাড়ীৰ আগত কেতিয়াবা প্ৰেছ বুলি লিখি লৈ যায় প্ৰেছ বুলি আই কাৰ্ডত লিখা থাকে কিহৰ কাৰণে হয় তেওঁলোক মিডিয়া হয় ঠিক আছে a free press is often called the fourth pillar of democracy গণতন্ত্ৰৰ কি বুলি কয় চতুৰ্থ স্তম্ভ বুলি কয় এটা মুকলি যদি প্ৰেছ থাকে বা মুকলি এটা তেনেকুৱা কি থাকে পেপাৰ থাকে so it acts as a watchdog মানে কি ঘৰত যে চোৰ নোসোমাবলৈ চোৱা চিতা কৰিবৰ কাৰণে যে প্ৰহৰী কুকুৰ কিছুমান যে থাকে প্ৰহৰী বুলি কৈছে আলটিমেটলি চ' প্ৰহৰীৰ নিচিনা কাম কৰে এনচিউৰিং একাউণ্টেবিলিটি যে দায়বদ্ধতা এনচিউৰ কৰে এণ্ড ট্ৰান্সপাৰেঞ্চি ইন গভৰ্নেন্স যেতিয়া চৰকাৰে চলাই নিয়ে তেতিয়া যাতে সকলো বস্তু নিকাকে হয় আৰু যাতে প্ৰতিটো বস্তুৰ দায়িত্ব প্ৰতিজন মানুহে গ্ৰহণ কৰে যে চৰকাৰৰ কিবা বিভাগৰ দায়িত্ব হলে সেই বিভাগৰ মন্ত্ৰীজনে যেনিবা কি কৰে দায়িত্বটো গ্ৰহণ কৰে সেই একাউণ্টেবিলিটিটো চিয়ৰ কৰে কিহে মিডিয়াই চ' ইন এ কাণ্ট্ৰি এজ ডাইভাৰ্ছ এজ ইণ্ডিয়া ভাৰতবৰ্ষৰ নিচিনা এখন বৈচিত্ৰ্যময় দেশত কি হয় দ্য মিডিয়া প্লেইজ আ ক্ৰুচিয়েল ৰোল ইন ব্ৰিজিং দ্য গেপ বিটুইন গভৰ্ণমেণ্ট এণ্ড দ্য পাব্লিক যে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা যি গেপ থাকে এটা যি ব্যৱধান থাকে বা দূৰত্ব থাকে সেই দূৰত্বটো ফুলফিল কৰাখিনিৰ ক্ষেত্ৰত সেই দূৰত্বৰ কি এখন দলঙৰ নিচিনা এখন সেতুৰ নিচিনাকে কি কৰি আছে জোৰা দি আছে কিহে মিডিয়াই এইটো কাম কৰি আছে চ' ইট ৰেইজেছ ভইচেছ ডেট মাইট আদাৰৱাইজ ৰিমেইন আনহাৰ্ড মিডিয়াই কি কৰে সেই প্ৰতিবোৰ দিশতে মাত মাতে য'ত মানুহৰ মাত প্ৰায় নুশুনাকৈ থাকি যায় আনহাৰ্ড হৈ থাকি যায় সেই জেগাবোৰত মিডিয়াই মাত মাতে এণ্ড হাইলাইটছ ইছ্যুজ ৰেঞ্জিং ফ্ৰম কৰাপশ্যন আৰু বিভিন্ন ইছ্যু হাইলাইট কৰে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে কৰাপশ্যন দুৰ্নীতিৰ পৰা আৰম্ভ কৰি ছ'চিয়েল ইনজাষ্টিছলৈকে দুৰ্নীতিৰ পৰা আৰম্ভ কৰি সামাজিক অন্যায়লৈকে যিমান ইছ্যু আছে সকলোৰে ওপৰত কি কৰে মাত মাতি আহে মিডিয়াই গতিকে মিডিয়াৰ ডাঙৰ ৰোল আছে গণতন্ত্ৰ এটা চিধা কৰাত চৰকাৰ এখন ভাল কৰাত মিডিয়াৰ বহুত ৰোল আছে যদি মিডিয়াই যদি কি কৰে প্ৰথমতে যদি চৰকাৰখন গঠন হোৱা মাত্ৰেই সনাপিটিকা হৈ যায় টকা পইচা কিছু লৈ পেলাই তেতিয়াহ'লে সেইখন দেশ কেতিয়াও আগ নাবাঢ়ে আপোনালোকে গম পাব কাৰণ চৰকাৰৰ
সেই যিবোৰ জেগাত চৰকাৰ সফল হোৱা নাই বা যিবোৰ বস্তু জনসাধাৰণৰ চকু পৰিলহেঁতেন মিডিয়াই সেই বস্তুটো কাভাৰ কৰি দিয়ে, গাপ দি দিয়ে, চকু পৰিবলৈ নিদিয়ে। গতিকে যদি আকৌ মিডিয়া নিউট্ৰেল হৈ থাকে তেতিয়াহ'লে সেইখন দেশত কি হ'ব, উন্নতি হ'ব। গতিকে মিডিয়াৰ বহুত কি আছে, ডাঙৰ কথা আছে। কাৰণ মিডিয়াই কি কৰি আছে, আমাৰ যিখিনি মানুহ, আজিকালি মানুহক মিডিয়াই বহুত ক্ষেত্ৰত এডুকেট কৰি আছে, পলিটিকেলি এডুকেট মিডিয়াই কৰি আছে। কাৰণ পলিটিকেলি আমাৰ মানুহবিলাক ইমান বেছি এৱেৰ নহয়, কি হৈ আছে দেশত বা ৰাজ্যত ইমান কথা, চব কথা গম নাপায়। গতিকে ঠিকে হৈছে নে নাই এই গোটেইখিনি কথা কিহে দিয়ে, আল্টিমেট ভেৰিফিকেশ্যনটো মিডিয়াই দিয়ে। চ' মিডিয়াই ইচ্ছা কৰিলে কাৰোবাৰ ইমেজ বনাবও পাৰে, কাৰোবাৰ বেয়া কৰিবও পাৰে, ইমেজটো পৰ্ট্ৰে কৰে মিডিয়াই। However, concerns over media bias, ownership by corporate houses, and sensationalism have raised questions about the credibility of news reporting. The growing influence of social media platforms has added to the complexity as fake news and misinformation now spread faster than ever. এতিয়া কি হৈছে, এতিয়াতো AI দি মানুহে কি কৰিব পাৰে, ডুপ্লিকেট মানুহো বনাই দিব পাৰে। AI লগাই পেলাই মোৰ নিচিনা কি কৰিব পাৰে, মোৰ মুখখন ব্যৱহাৰ কৰি AI দি ডুপ্লিকেট এটা মানুহ বনাই পেলাই তাৰ দ্বাৰা যি ইচ্ছা তাকে কৰোৱাব পাৰে। গতিকে তেনেকুৱা বস্তুবিলাক যিহেতু হৈ আছে, ছচিয়েল মিডিয়া আছে, এতিয়া কি হৈছে চাব, however, concerns over media bias, media biasৰ লগতো concerns আছে। ঠিক আছে, বায়াস কাক কয়, যেতিয়া মিডিয়াই কোনোবা ফালে চাইড লয়, চৰকাৰৰ পক্ষ লয় বা বিৰোধীৰ পক্ষ লয়, চৰকাৰে যদি যিমান ভাল কাম কৰিলেও মিডিয়াই ভাল একো নিলিখে, সেইটো বায়াস বুলি ক'ব। আকৌ চৰকাৰে যদি যি কৰিলেও ভাল ভাল বুলিয়ে লিখি থাকে সদায়, সেইটোও বায়াস। ঠিক আছে, ownership by corporate houses, এতিয়া বহুত এনেকুৱা মিডিয়া আছে যিবোৰ কৰ্পৰেট হাউচে ওন কৰে, হয়নে? ডাঙৰ ডাঙৰ বিজনেছমেন কিছুমানৰ নিউজ চেনেল আছে। গতিকে তেওঁলোকক কি কৰিব, যিটো নিউজ বজাব লাগে সেইটো হিচাপে পইচা দিব, হয়নে? তেতিয়া কি হ'ব, কামবিলাক হ'ব, তেনেকুৱা আৰু। চ' এইবোৰে কি কৰে, এণ্ড সেনসেশনেলিজম, লগতে কি কৰে, সেনসেশনেলিজম have raised questions about the credibility of news reporting. News reporting or যিটো credibility, বিশ্বাসযোগ্যতা, সেই বস্তুটোৰ ওপৰত কি কৰি আছে, প্ৰশ্ন উঠাই যে আজিকালি নিউজটো যিহেতু এনেকুৱা নহয় যে কেৱল মাছ কম পঢ়ি আহিয়ে সাংবাদিক হৈছে, বা এনেকুৱা নহয় যে নিৰপেক্ষ কোনোবা মানুহে নিউজ চেনেল খুলিছে। মোষ্টলি মিডিয়া হাউচেছ বিলাক কি হয়, কৰ্পৰেট অ'নাৰ বিলাকে অন কৰে বা বায়াস হয় কিছুমান ক্ষেত্ৰত। গতিকে মিডিয়াৰ ওপৰত যিটো নিৰ্ভৰযোগ্যতা, সেইটোক লৈ কুৱেশ্যনছ অহা হৈছে, আজিকালি প্ৰশ্ন উত্থাপন হয়। So the growing influence of social media platforms has added to the complexity. এই জটিলতাটোক আৰু জটিল কৰিছে কিহে, ছচিয়েল মিডিয়া প্লেটফৰ্মছ বিলাক, যেনে ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ, এইবিলাক বস্তুত আজিকালি যি ওলাই সেই বস্তুটো মানুহে সঁচা বুলি ভাবে। এজ ফেক নিউজ এণ্ড মিছ ইনফৰমেশ্যন নাও স্প্ৰেড ফাষ্টাৰ দেন এভাৰ, কাৰণ মিছা বাতৰিবিলাক বা মিছ ইনফৰমেশ্যন, ভুল ইনফৰমেশ্যন, এইবিলাক বস্তু আজিকালি আগতকে বহুত বেছি খৰতকীয়াকে স্প্ৰেড হৈ যায়। আগতে উৰা বাতৰিবিলাক ওলালে কি হৈছিলে, আলোচনীত ওলাইছিলে, বিস্ময় বা ৰহস্যত প্ৰকাশ হৈছিলে। আজিকালি উৰা বাতৰি যদি ছচিয়েল মিডিয়াত ওলালে চেছ, সেইটোক ছাপৰ্ট দিয়া মানুহ ওলাব, সেইটোৰ এগেইনষ্টে কোৱা মানুহ ওলাব, যিটো বস্তু সঁচা নাছিলেই সেইটোৰ ছাপৰ্টত মানুহ ওলাব, সেইটোৰ এগেইনষ্টত মানুহ ওলাব, সেইটোক লৈ কি হ'ব, ৰিল বনাব বেলেগ বেলেগ গান লগাই পেলাই, সেইটোক লৈ পেলাই কি কৰিব, কোনোবাই ভিডিঅ'ত সেই বস্তুটো সোমাই দিব যাতে ট্ৰেণ্ডিং হৈ যায়। গতিকে আজিকালি এই বস্তুটো বহুত বেছি কমপ্লেক্স হৈ গ'ল। ঠিক আছে, তাৰপিছত কি কৈছে চাব, despite these challenges, the press still holds immense power in shaping public opinion and influencing policy decisions. A responsible press, therefore, is not just a need but a necessity for a vibrant democracy. যদি এখন ভাল, সফল, কালাৰফুল গণতন্ত্ৰ কি হৈ থাকিব লাগে, বৰ্তি থাকিব লাগে, তেতিয়াহ'লে এটা ৰেছপন্সিবল প্ৰেছ, এটা ৰেছপন্সিবল দায়বদ্ধ সংবাদ মাধ্যম কি খুব বেছি প্ৰয়োজনীয়। ইটছ নট জাষ্ট এ নিড, কেৱল এটা প্ৰয়োজন নহয়, বাট এ নেচেচিটি, এটা কি হৈছে, অনবদ্য অংগ কিহৰ, এটা ভাইব্ৰেণ্ট ডেমক্ৰেচিৰ। চ' ডিছপাইট দিছ চেলেঞ্জেছ, এই প্ৰত্যাহ্বানবোৰৰ উপৰিও কি হৈছে, এই প্ৰত্যাহ্বানবোৰৰ স্বত্তেও দ্য প্ৰেছ ষ্টিল হোল্ডছ ইমেন্স পাৱাৰ ইন শেপিং পাব্লিক অপিনিয়ন এণ্ড ইনফ্লুৱেঞ্চিং পলিচি ডিচিজনছ, যে চৰকাৰৰ যিবোৰ আঁচনি লৈ সিদ্ধান্ত আছে, সেই সিদ্ধান্তবোৰ অভাৰটাৰ্ণ কৰিব পৰা কাৰ আছে, পাৱাৰ আছে, মিডিয়াৰ আছে। আৰু লগতে কি কৰিব পাৰে, পাব্লিক অপিনিয়ন শ্বেপ কৰিব পাৰে, যে মানুহৰ মনত এনেকুৱা এটা ভাৱধাৰাৰ সৃষ্টি কৰিব পাৰে যাতে সেই বস্তুটো দেখি, সেই বস্তুটো শুনি মানুহে কি কৰে, ডিচিজন লয়। গতিকে মিডিয়াৰ ডাঙৰ পাৱাৰ আছে, হয়নে নহয়, সেই বস্তুটোকে কোৱা হৈছে। এতিয়া ইয়াক লৈ যদি কুৱেশ্যন সোধা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, নম্বৰ 1, এক্সপ্লেইন হাউ দ্য প্ৰেছ কন্ট্ৰিবিউটছ টু ষ্ট্ৰেংথেনিং ডেমক্ৰেচি এজ পাৰ দ্য পেছেজ। এতিয়া প্ৰথম কথা হ'ল, মিডিয়াৰ এটা ডাঙৰ ভূমিকা আছে, ৰাইট? কিহৰ কাৰণে, মিডিয়া এটা ডাঙৰ মাধ্যম যিটোৱে আমাক বহুত মানুহক এডুকেট কৰে, বহুত মানুহক আমাক বহুত নিউজ দিয়ে। প্ৰথম মিডিয়াটো এটা কি আছিলে, কেৱল বাতৰিখিনি দিবৰ কাৰণে, ৰেডিঅ'ত যে বাতৰি পঢ়ে তাত কোনো একো কি নাথাকে, ইফাল সিফাল নাথাকে।
আগতে যে DD1 DD নিউজ যে আছিলে এইবিলাকত কি হয় যিটো বাতৰি পঢ়ে তাত কোনো ইফাল সিফাল নাছিলে এতিয়া মানুহটোৱে প্ৰতি কি হৈছে অঞ্চলৰ প্ৰতি এটা এটা বেলেগ নিউজ চেনেল হৈছে প্ৰতিটো নিউজ চেনেলে নিজৰ নিজৰ বাতৰিবিলাক পাঠ কৰে নিজা যি মনে কয় তেনেকুৱা ধৰণৰ নিউজ বিলাক তেওঁলোকে প্ৰচাৰ কৰে ডাঙৰ ডাঙৰ কৰ্পৰেট এমপ্লয়িজ বিলাকে ডাঙৰ ডাঙৰ কৰ্পৰেটৰ কি কৰে কোম্পানী বিলাকৰ ওনাৰে মিডিয়া হাউচ বিলাক কিনি লয় ফলত কি হৈছে অলপ বেলেগ হৈ গৈছে কিন্তু প্ৰেছৰ এটা ডাঙৰ কি আছে অৰিহণা আছে কাৰণ প্ৰেছে কি কৰে মিডিয়া হিচাপে মানুহৰ যিবোৰ মানুহৰ মাত কেতিয়াও চৰকাৰৰ ওচৰলৈ গৈ নাপায় সেইটো মিডিয়াই লৈ যায় বা চৰকাৰে যিখিনি কথা কৈছে চৰকাৰৰ যিটো বাৰ্তা সেইটো কেতিয়াবা মানুহৰ ওচৰত আহি নাপায় সেইটো কোনে লৈ আহে মিডিয়াই লৈ আহে so media has been working media has been serving as a bridge in between democracy in between the governance and the public of a country গতিকে এনেকুৱা ক্ষেত্ৰত মিডিয়াই বহুত কাম কৰে কিন্তু কেতিয়াবা কি হৈ যায় মিডিয়া কেতিয়াবা যদি বায়াসড হৈ যায় তেতিয়াহ'লে আমাৰ কিন্তু কি নহয় ঠিকে ডেভেলপমেন্ট নহব বা তেনেকুৱা ধৰণৰ কথা so এইখিনিয়ে বস্তু আমি ইয়াতে লিখিব পাৰো নেক্সট কুৱেশ্যনটো কি সুধিছে what are the key concerns regarding modern media and how might they be addressed যে আজিৰ তাৰিখত মডাৰ্ণ মিডিয়া বা আধুনিক মিডিয়াৰ কি কনচাৰ্নছ আছে মানে চিন্তাৰ বিষয় কি আছে আধুনিক মিডিয়াৰ পক্ষে চিন্তাৰ বিষয় এইটোৱে যে আজিকালি মিডিয়াবিলাক মোষ্টলি কি হৈ যায় বায়াসড আৰু পাৰ্চনেলি ওন কৰে মানুহে পাৰ্চনেলি ওন কৰে কাৰণে এতিয়া মই যদি এটা মিডিয়া হাউচ ওন কৰো মোৰ যদি নিজা নিউজ চেনেল আছে এটা এন্টাৰটেইনমেন্ট চেনেল আছে মই কি কৰিব পাৰো একচুৱেলি কি কৰিব নোৱাৰো কাৰণ মোক কি ক'ব মোৰ কোনোবা মন্ত্ৰী আমোলাৰ লগত যদি ভাল থাকে কোনোবা ডাঙৰ বিজনেছমেনৰ লগত ভাল থাকে ডাঙৰ বিজনেছমেনজনে মোক কি কৰিলে তোমাৰ প্লেটফৰ্মত এইটো নিউজ বজাই দিয়া বা মিনিষ্টাৰজনে তোমাৰ প্লেটফৰ্মত এইটো নিউজ বজাই দিয়া তাৰ সলনি তোমাক ইমান টকা দিম মই সেইটো কাম কৰিব পাৰো বহুত কৰৰৰ লৈ পেলাই মই নিউজটো চলাই দিব পাৰো আৰু মই নিউজৰ মোৰ যিখিনি এমপ্লয়িজ সেইখিনিক মই ইমান চেলাৰী দিবও নালাগে আৰু অলৰেডি নিউজ চেনেলৰ পৰা ৰেভিনিউ কি হয় জেনাৰেট হয় চ' মই যদি এক্সট্ৰাকে পইচা পাই আছো মই বায়াস হৈ যাম চ' সেইখিনিত এটা কনচাৰ্ণ থাকে যে মিডিয়া হাউচ বিলাক আজিকালি কি হয় মোষ্টলি প্ৰাইভেট হয় মোষ্টলি কৰ্পৰেট ওনাৰ্ছ বিলাকে কি কৰে ওন কৰে তেনেকে বায়াস হ'ব পাৰে নেকি বুলি কয় চ' তেনেকুৱা ধৰণৰ বস্তু আছে আৰু লগতে কি আছে মিডিয়াৰ ক্ষেত্ৰত আজিকালি ছচিয়েল মিডিয়াটো নতুনকে এড হৈ গ'ল গতিকে প্ৰতিটো নিউজ চেনেলৰ চাব ফেচবুক পেজ আছে ইনষ্টা পেজ আছে ফেচবুক বা ইনষ্টাত কি হয় উৰা বাতৰি বা ৰুমাৰ বিলাক বেছি জল্দি স্প্ৰেড হৈ যায় মানুহে সত্যটোৰ ওপৰত ডিপেণ্ড নকৰে এতিয়া যোৱাটো সোমবাৰত কি আছিলে শাওণ মাহ পৰাই নাছিলে শাওণ মাহৰ প্ৰথমটো সোমবাৰ বুলি যোৱাটো সোমবাৰে কিবা এটা উলিয়াই দিছিলে গতিকে মিডিয়াত কিবা এটা বস্তু অহা মাত্ৰকে কি হৈ যায় বহুত মানুহে নিজে এইটো বস্তু হয় নে নহয় বিবেচনা নকৰাকে সেইটো প্ৰচাৰত লাগি যায় সেইটো বস্তু শ্বেয়াৰ কৰাত লাগি যায় তেনেকুৱা ধৰণৰ কনচাৰ্নছ কিছু আছে সেইখিনি কথাকে কোৱা হৈছে ইয়াতে ঠিক আছে নেক্সট আৰু এটা পেছেজ আজি আমি ডিছকাছ কৰিম আৰু এটা পেছেজ চাম এই পেছেজটো কিহৰ ওপৰত চাব দিছ ইজ দ্য পেছেজ 3 মাইগ্ৰেশ্যন এণ্ড আৰবানাইজেশ্যন ইন ইণ্ডিয়া মাইগ্ৰেশ্যন মানে হৈছে প্ৰব্ৰজন বাহিৰৰ পৰা মানুহ য'ত আহে সেইটোকে মাইগ্ৰেট হোৱা বুলি কয় এণ্ড আৰবানাইজেশ্যন কিমান নগৰীকৰণ হৈছে আৰবানাইজেশ্যন মানে জেগাবিলাক নগৰ হৈ গৈ আছে যিবোৰ জেগা কমন জেগা আছিলে যিবোৰ জেগাত কি আছিলে আগতে যেনিবা গাঁও আছিলে ইমান ভাল ৰাস্তা নাছিলে এতিয়া ৰাস্তা পাতি হ'ল নগৰীকৰণ হৈ গৈ আছে নতুন নতুন উদ্যোগ বহিলে বহুত নতুন নতুন এপাৰ্টমেন্টছ বহিলে হয় নে দোকান পোহাৰ বহুত আহিলে মল আহিলে শ্বপিং কমপ্লেক্স আহিলে চ' মাইগ্ৰেশ্যন হেজ been a defining feature of India's socio-economic development. Socio-economic developmentৰ ক্ষেত্ৰত মাইগ্ৰেশ্যন এটা ইম্পৰ্টেণ্ট ফিচাৰ হৈ আছে ডিফাইনিং ফিচাৰ হৈ আছে যদি এইটো ভালকে চলে তেতিয়াহ'লে ভাল ডেভেলপমেন্ট হ'ব গ্ৰথ হ'ব আৰু যদি ভালকে নচলে তেতিয়াহ'লে কি হ'ব বেয়াই হ'ব rural to urban migration is driven by the hope for better employment education and living standards এতিয়া মাইগ্ৰেশ্যন বুলি কওঁতে ইয়াতে কোনটো মাইগ্ৰেশ্যনৰ কথা কৈছে কান্ট্ৰিৰ ভিতৰত যিটো ইণ্টাৰষ্টেট মাইগ্ৰেশ্যন সেইটোৰ কথা কৈছে যে বহুত মানুহ কি হয় গাঁও অঞ্চলৰ পৰা গুৱাহাটীলৈ আহে কিহৰ কাৰণে আহে যাতে তেওঁলোকে বেটাৰ এমপ্লয়মেন্ট পায় বেটাৰ এডুকেশ্যন পায় এণ্ড লিভিং ষ্টেণ্ডাৰ্ডটো হাই হয় লগতে বেটাৰ অপৰচুনিটিজ পায় তেওঁলোকে যদি কোৱালিফাইড হয় নিজৰ কোৱালিফিকেশ্যনছ খিনি ক'ত এড কৰিব কেনেকে তেওঁলোকে আগবঢ়াব সেই বস্তুটো চাই however this migration often leads to overburdened urban infrastructure rise of informal settlements and strain on basic amenities like water sanitation and housing এতিয়া কি হৈছে এই মাইগ্ৰেশ্যনটোৱে কিছু ক্ষেত্ৰত বেয়াও কৰি আছে often leads to overburdened urban infrastructure যে চহৰ বা নগৰ অঞ্চলৰ যিটো আন্তঃগাঁথনি overburden কৰিছে অত্যধিক বোজা জাপি দিয়াৰ নিচিনা হৈছে যেনিবা আমাৰ চহৰখনৰ যিবোৰ নলা নৰ্দমা এইবোৰত কিমান মান পানী পাৰ হ'ব পৰা অৱস্থা আছে বা আমাৰ চহৰত যিখিনি খোৱা পানীৰ পাইপ আছে খোৱা পানীৰ পাইপ কিমান আহে যেনিবা 2 লাখ মানুহৰ কাৰণে আহে ইয়াতে যদি 3.5 লাখ 4 লাখ মানুহ আহি পেলাই জমা হৈছে বাহিৰৰ পৰা আহি একেখিনি জেগাতে তেতিয়া কি হ'ব পাৰে আন্তঃগাঁথনিৰ প্ৰব্লেম নহব জানো সেই একেখিনি ৰাস্তা
যিখিনি ৰাস্তাৰে 2 লাখ মানুহ পাৰ হ'ব লাগিছিল ডেইলি 3.5 লাখ মানুহ অহা যোৱা কৰি আছে 4 লাখ মানুহ অহা যোৱা কৰি আছে গতিকে ডাবল হৈ যোৱাৰ লগালগ ট্ৰাফিক জাম হ'ব নলা নৰ্দমা বেছিকে লেতেৰা হ'ব খোৱা পানীৰ অভাৱ হ'ব থকা ঠাইৰ অভাৱ হ'ব ফলত কি হ'ব ভাড়া চাড়া বাঢ়িব ইলেক্ট্ৰিচিটি বিল বেছিকে আহিব এইবিলাক বস্তু হ'ব পাৰে চ' ৰাইজ অফ ইনফৰ্মেল ছেটেলমেণ্টছ মানুহ য'তে ত'তে থাকিব লৈছে য'তে ত'তে বসতি সাজিবলৈ লৈছে মানে মানুহে ফৰ্মেলি মাটি কিনি পেলাই বসতি সৃষ্টি কৰা নাই য'তেই সুবিধা পাইছে ত'তেই আছে এণ্ড strain on basic amenities like water, sanitation and housing যে মানুহৰ খাদ্য তাৰপিছত আৰু যিটো কি ব্যৱস্থা আছে sanitation ব্যৱস্থা আছে মানে শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ কাৰণে জাগাৰ অভাৱ আৰু হাউচিং ঘৰ সাজিবৰ কাৰণেও জাগাৰ কিন্তু অভাৱ গুৱাহাটীত ইমানো জাগা নাই যে আৰু কেইলাখমান মানুহ আহিলে ইয়াতে আকৌ ঠিকে চবে ঘৰ সাজি পেলাই ঠিকে একে নিচিনাকে চলিব পাৰিব গতিকে ইমান জাগা নাই ইয়াতে ঠিক আছে আৰু গুৱাহাটী চিটিখন কি হয় আনপ্লেন্ড হয় ইয়াতে অনলি গুৱাহাটীৰ কথা কোৱা নাই বেলেগ চহৰৰ কথাও কৈছে বাট গুৱাহাটীখন কি হয় আনপ্লেন্ড চিটি কোনেও প্লেন কৰি পেলাই বনোৱা চিটি নহয় তাহানিৰ দিনৰ পৰা য'ত যি যেনেকে আছিল তেনেকে সুবিধা লৈ চবে নিজা নিজা বস্তুবোৰ বনালে তাৰ মাজেৰে এডজাষ্ট কৰি পেলাই চৰকাৰে ডেভেলপ কৰিব লগা হৈছে সেইকাৰণে গুৱাহাটীখন ডেভেলপ কৰাটো বহুত টান বহুতে চৰকাৰক গালি পাৰে কিন্তু কিয় গালি পাৰি লাভ নাই কাৰণ আমিয়ে বেয়া কৰি থৈছো আমাৰ পূৰ্বপুৰুষসকলে কি কৰি থৈছে বেয়া কৰি থৈছে গুৱাহাটীত গতিকে আমি এতিয়া এইটো কিয় নহল বুলি চিন্তা কৰি মাথা মাৰি চৰকাৰক দুখ দি লাভ নাই নিজে কৰিব লাগিব কৰিলে নিজে সহযোগ কৰিব লাগিব চৰকাৰক So while cities like Mumbai, Delhi, and Bengaluru attract lakhs of migrants every year, they also struggle with problems of congestion, pollution, and inequality. Urban planners argue for the need to develop tier 2, tier 3 cities and create local employment opportunities in rural areas to balance the flow. এতিয়া tier 2, tier 3 cities মানে সৰু সৰু চহৰৰ কথা কৈছে ঠিক আছে সৰু সৰু চহৰৰ কথা কৈছে মই গোটেইটো বুজাই দি আছো while cities like Mumbai, Delhi and Bengaluru এনেকুৱা চিটিবোৰ যিবোৰ মুম্বাই দিল্লী বেংগালুৰু নিচিনা এইবোৰে কি কৰে প্ৰতি বছৰে বহুত লাখ লাখ মানুহক এট্ৰাক্ট কৰে প্ৰতি বছৰে বহুত লাখ লাখ মানুহ তালৈকে আহে কিয় বসবাসৰ সুবিধা তাতে এমপ্লয়মেন্ট পায় হয়নে সেই গোটেইখিনি বস্তু বিচাৰি পেলাই তেওঁলোক তালৈ আহে বাট কি হয় They also struggle with problems of congestion, pollution and inequality. তেওঁলোকৰ থাকিবলৈ ঠাই অভাৱ হৈ যায় congestion হয় pollution প্ৰদূষিত হৈ যায় জায়গাটো কাৰণ বহুত মানুহ একেলগে থাকিলে কি হ'ব এনেও প্ৰদূষিত হ'ব কাৰণ ইমান এম্পল এমাউন্টত গছ-গছনি নাই যদি গছ-গছনি নাই 10,000 গাড়ী আগতে চলিছিল এতিয়া যদি 20,000 গাড়ী চলি আছে সিমানে বেছিকে পয়জন কি হ'ব সিমানে বেছিকে স্লো পয়জন টাইপত সেই গেছটো নিৰ্গমন হৈ থাকিব সিমান বেছি মানুহে ডেইলি কাৰ্বন ডাই অক্সাইড এৰিব নিশাহত হয়নে সিমান বেছি মানুহে চিটিখন পলিউট কৰিব আগতে 5টা মানুহে য'ত নলা নৰ্দমা লেতেৰা পেলাইছিলে এতিয়া 10টা 12টা মানুহে পেলাব তাতে সো এইবোৰ বস্তু হৈ থাকে সেইকাৰণে আৰবান প্লেনাৰ্ছ যিবোৰ মানুহে কি কৰে চহৰ বা নগৰ এইবোৰ প্লেন কৰে তেওঁলোকে কি আৰ্জ কৰিছে যাতে ইণ্ডিয়াত সৰু সৰু চহৰ সৰু সৰু নগৰ আৰু বহুত হয় যাতে আমি কি কৰিব পাৰো সেই ঠাইবিলাকত তেওঁলোকক লোকেল এমপ্লয়মেন্ট দিব পাৰো সেই স্থানত তেওঁলোকক যদি আমি এমপ্লয়মেন্ট বা নিযুক্তি দিব পাৰো তেওঁলোকে বেটাৰ অপৰচুনিটি বিচাৰি বাহিৰলৈ যাব নাযায় সো ইন ৰুৰেল এৰিয়াজ টু বেলেঞ্চ দ্য ফ্ল' আৰু এই ৰুৰেল এৰিয়াজ বিলাকত যদি আমি তেনেকুৱা কৰিব পাৰো তেতিয়াহ'লে ফ্ল'টো বেলেঞ্চ হ'ব তাৰমানে অহা যোৱাটো এক্সেচিবল যদি হৈ যায় যদি বোলে মোৰ ঘৰৰ পৰা গুৱাহাটী মই আধা ঘণ্টাত আহি পাওঁ তেতিয়াহ'লে মই গুৱাহাটীত আহি থাকিম কিয় মই তাতে থাকিম ন ঘৰত থাকিম হয়নে নহয় গতিকে যদি ট্ৰান্সপৰ্টেশ্যন ভাল হয় যদি মোৰ জেগাখিনিও আৰবানাইজেশ্যন হৈ যায় কি হ'ব মই আগৰ পৰা যিখিনি অলৰেডি আৰবানাইজ এৰিয়া ইয়াতে আহি পেলাই মই কি নকৰো ষ্ট্ৰাগল নকৰো বা সেই জেগাখিনি আহি পেলাই পলিউট কৰি নাথাকো ইয়াতে আহি পেলাই ভিৰ সৃষ্টি নকৰো ৰাইট এতিয়া আৰু কি কৈছে চাব দ্য স্মাৰ্ট চিটিজ মিছন এণ্ড other government initiatives aim to address some of these challenges, but critics point out gaps in implementation and inclusivity, especially for migrant populations who are often left out of official records and urban welfare schemes. এতিয়া কি হৈছে স্মাৰ্ট চিটিজ মিছন যে স্মাৰ্ট চিটি বনাবৰ কাৰণে বহুতো মিছন চলি আছে এণ্ড আদাৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভছ এইম টু এড্ৰেছ some of these challenges আন কিছুমান কি গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে চৰকাৰৰ পৰা লোৱা কিছুমান প্ৰচেষ্টা আছে যিবোৰে এই সমস্যাবোৰক কিছুমান এনেকুৱা সমস্যাক চেলেঞ্জ কৰিবৰ কাৰণে আগবাঢ়িছে বাট ক্ৰিটিক্স পইণ্ট আউট গেপছ ইন ইমপ্লিমেণ্টেশ্যন এণ্ড ইনক্লুজিভিটি কিন্তু ক্ৰিটিক্সে সমালোচকসকলে পইণ্ট আউট কৰিছে দেখুৱাই দিছে আঙুলিয়াই দিছে যে এই আঁচনিবোৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কিন্তু এতিয়াও কিছু বাধা আছে বা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এতিয়াও কিছু বাকী আছে especially for migrant populations আচলতে কি যিখিনি migrant population আছে বাহিৰৰ পৰা অহা তেওঁলোকৰ ক্ষেত্ৰত আমি একো কৰিব পৰা নাই who are often left out of official records কাৰণ তেওঁলোকৰ নাম পাতিবিলাক অফিচিয়েল ৰেকৰ্ডত নাথাকে এতিয়া মই যদি গুৱাহাটীত আহিছো
মোৰ আধাৰ কাৰ্ডখনত কি ইয়াৰে বুলি থাকিব? নাথাকে। মোৰ ইয়াতে কি নাথাকে? মোৰ ৰেচন কাৰ্ড নাথাকে। মই কি কৰিব নোৱাৰো? ইয়াতে যিকোনো বস্তু এটা কিনো বুলি কিনিব নোৱাৰো। মই EMI-ত এটা বস্তু কিনিব নোৱাৰো কাৰণ মই ইয়াৰে পাৰ্মানেণ্ট ৰেচিডেণ্ট নহয়, ৰাইট? চ' তেনেকুৱা বহুত কথা থাকে। এণ্ড আৰ্বান ৱেলফেয়াৰ স্কিমছ, লগতে আৰ্বান ৱেলফেয়াৰ স্কিমছৰ পৰাও মই হয়তো দূৰত থাকিম। চহৰ অঞ্চলত মানুহক কি দিয়া হৈছে? ঘৰ দিয়া হৈছে, বা চহৰ অঞ্চলত কিছুমান মানুহক ষ্টাৰ্টআপৰ কাৰণে পইচা দিয়া হৈছে। কিন্তু মই যিহেতু ইয়াৰে লোকেল মানুহ নহয়, গতিকে মই সেই পইচাটো নাপাম। গতিকে তেনেকুৱা ধৰণৰ বহুত বস্তু হৈ থাকে, ঠিক আছে? তেনেকুৱা ধৰণৰ বহুত বস্তু হয়। এতিয়া তাৰে লগত ৰিলেটেড আমাক কুৱেশ্যন সুধিছে। নম্বৰ 1, what are the major challenges posed by migration and urbanization in India according to the passage? প্যাসেজৰ মতে মেজৰ সমস্যাখিনি কি যিখিনি আৰবানাইজেশ্যন বা মাইগ্ৰেশ্যনৰ কাৰণে হৈছে? মাইগ্ৰেশ্যনৰ কাৰণে কি সমস্যা হৈছে? মাইগ্ৰেশ্যনৰ কাৰণে ভালেখিনি সমস্যা হৈছে। যে কম জেগাত কম ৰিচোৰ্চেছত কি হৈছে, বহুত মানুহে আহি হেঁচা মাৰি ধৰিছে। ইয়াতে জব অপৰচুনিটি কম আছিলে, যেনিবা 1000 পোষ্ট আছিলে আমাৰ গোটেই চহৰখনত বিভিন্ন ছেক্টৰত। তাতে যদি 10,000 মানুহে আহি পেলাই ভিৰ কৰে, কম্পিটিশ্যন বাঢ়িব, পাবলগীয়া কোনোবা মানুহ ৰৈ যাব, আশা কৰি থকা মানুহ ৰৈ যাব, এণ্ড কিছু মানুহ আহি পেলাই এনেই ইয়াতে থকাৰ নিচিনা হ'ব। 9,000 বা 12,000 চৰি 7-8,000 এনেকুৱা মানুহ ওলাব, যিখিনি আহি পেলাই এনেই ৰৈছে, যিখিনিৰ একো কাম ইয়াতে হোৱা নাই, একো পাব পৰা নাই, একো লাভ কৰিব পৰা নাই, হয় নে নহয়? গতিকে তেনেকুৱা বস্তু হোৱাটো একদম স্বাভাৱিক। আৰবানাইজেশ্যনে এইটোৱে কৰিছে, মানে কি আগৰ বস্তুবিলাক, এতিয়া আগৰ চিটিখন প্লেন কৰোতে কোনেও এইটো ভাবি পেলাই বনোৱা নাছিল যে ইয়াতে এটা সময়ত বহুত লাখ মানুহ থাকিব। হয়তো ভাবিছিল যে গুৱাহাটীত 10-15,000 মানুহ থাকিব, চলি যাব। এতিয়া যে 10 লাখ মান মানুহ থাকে ইয়াতে গুৱাহাটীখনত, 10 লাখৰ ওচৰা-ওচৰি থাকে হয়তো। গতিকে কি হয়, ইমান ধৰণৰ চিটুৱেশ্যন, এনেকুৱা চিটুৱেশ্যন আহিব বুলি তেতিয়া কোনেও ভবাই নাছিলে। গতিকে এতিয়া কি হয়, সমস্যা হয়। খোৱা পানীৰ কাৰণে সমস্যা হয়, হয়নে? জেগাৰ কাৰণে সমস্যা হয়, ঘৰ বনাবৰ কাৰণে, ইলেক্ট্ৰিচিটিৰ কাৰণে সমস্যা হয়, বাছত অহা যোৱা কৰিবৰ কাৰণে সমস্যা হয়, ৰাস্তাখিনি চাফিচিয়েণ্ট নহয় আমাৰ কাৰণে, সঘনাই বেয়া হয়, নলা নৰ্দমা জলদি লেতেৰা হয়, হয় নে নহয়? বহুত তেনেকুৱা প্ৰব্লেম হয়। তাৰপিছত কৈছে suggest some solutions to manage urban migration and evaluate their effectiveness. এতিয়া some solution যিখিনি আৰবান প্লেনাৰ্ছে suggest কৰিছিলে, সেইটোৱে চবতকে ভাল solution, যে আমি কি কৰিব পাৰো, ৰুৰেল এৰিয়াবিলাকো অলপ অলপ আৰবানাইজ কৰিব পাৰো। 2 tier 3 tier cities ক্ৰিয়েট কৰিব পাৰো। 2 tier 3 tier মানে য'ত মানুহ 50,000-ৰ পৰা 1 লাখ মানলৈ থাকে, তেনেকুৱা ধৰণৰ চিটিজ, ঠিক আছে? তেনেকুৱা জেগা আমি ক্ৰিয়েট কৰিব পাৰো। কৰি পেলাই সেইবিলাক জেগাত যদি আমি লোকেল এমপ্লয়মেণ্ট দিব পাৰো, তেতিয়াহ'লে মানুহবিলাকৰ মাইগ্ৰেশ্যনটো কমিব, হয়নে? যদি তেতিয়া ট্ৰান্সপৰ্টেশ্যনো ভাল হ'ব, সেই জেগাবিলাকো ডেভেলপ হ'ব। সমানে গোটেইবিলাক জেগা যদি ইকুৱেলি ডেভেলপ হয়, ক্ৰাইচিছ হ'ব? নহয়। গোটেইবিলাক জেগা ইকুৱেলি ডেভেলপ হ'লে কি হ'ব? এখন জেগাই আনখন জেগাক পুছ কৰি ভালকে চলি থাকিব পাৰিব। গতিকে এইটো কথাকে কৈছে ইয়াতে। কি হয়, একেলগে গোটেইখিনি জেগাই ইটোৱে সিটোক পুছ কৰি চলিব পাৰিব, কিন্তু যদি একেটা জেগাতে কি হয়, চব আহি থোপ হৈ যায়, ইটছ লাইক মানে বিং অভাৰবাৰ্ডেনড, অত্যধিক বোজা একেটা জেগাতে পৰাৰ নিচিনা হৈ যায়। চ' ইমানখিনিয়ে আছিলে আমাৰ। আই হোপ আপোনালোকে এই ৰিডিং কম্প্ৰিহেনশ্যনৰ ছেকশ্যনটো পঢ়ি ভাল পালে। আমাক কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল, আৰু যদি ক্লাছেছ লাগে ইয়াৰে ওপৰত, তেতিয়াও আমাক জনাব। আৰু নেক্সট ক্লাছত মই আনচাৰ সহিতে আনিম, গতিকে অলপমান আনচাৰ্ছখিনিও পাই গ'লে আপোনালোকৰ কনচেপ্টটো আৰু অলপ ক্লিয়াৰ হ'ব, যে আনচাৰ্ছ কেনেকে লিখিব লাগে, বা কি ধৰণে লিখিছে, কিমান দীঘল হ'লে নম্বৰ পাম, হয়নে? লেংগুৱেজৰ ওপৰত বা লিখা ষ্টাইলটোৰ ওপৰত অকণমান আপোনালোকৰো আইডিয়া হ'ব। চ' আজিলৈ ইমানেই। এতিয়া আপোনালোকে যদি আমাৰ বেলেগ বেলেগ কৰ্চেছবোৰৰ কাৰণে কিবা ইণ্টাৰেষ্ট দেখুৱাই, বা কিবা কৰ্চ ল'ব বিচাৰে, আমাৰ পৰা মক টেষ্ট ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ গোটেই ডিটেইলবিলাক ক'ত পাব? এই চেনেলটোত পাব। এইটোত প্ৰায় 27,000 ষ্টুডেণ্ট এতিয়ালৈকে জড়িত হৈ আছে। ইকুইপাথ অফিচিয়েল টেলিগ্ৰাম চেনেল, ইয়াতে যদিহে জইন নাই কৰা, জইন কৰি ল'ব পাৰে। আমি ডেইলি আৰু উইকলি বেচিছত ইয়াতে বহুতো আপডেট দি থাকো, গোটেইখিনি আপোনালোকে পাব। লগতে এই যিখিনি ফ্ৰী ক্লাছেছ আপোনালোকে ইউটিউবত চাই আছে, ইয়াৰে লিংক আপোনালোকে ক'ত পাব? এইটোত পাব। এইটো হৈছে মোৰ নিজা চেনেল, ইমন ছাৰ টিচেছ। আৰু লগতে ক্লাছখিনি হৈ যোৱাৰ পিছত ইয়াতে আপোনালোকে এই টেলিগ্ৰাম চেনেলটোত PDF সমূহ লাভ কৰিব। মই যিবোৰ লাইভ ক্লাছ কৰোঁ তাৰে PDF, আৰু ৰেকৰ্ডেড ক্লাছৰো PDF মই ইয়াতে প্ৰভাইড কৰোঁ। গতিকে আই হোপ আপোনালোকে দুয়োটা চেনেল ফ'ল' কৰিব, কাৰণ ফ্ৰী অফ কষ্ট হয়, এটকাও দিব নালাগে, আৰু আপোনালোকৰ সদায় লাভে হ'ব এইকেইটা চেনেল ফ'ল' কৰিলে। গতিকে ক'বলগীয়াখিনি ইমানেই। আই হোপ যিখিনি বস্তু আমি পঢ়িলো, ডিছকাছ কৰিলো, আপোনালোকৰ কামত আহিব। অলপ হ'লেও ৰিডিং কম্প্ৰিহেনশ্যন কেনেকুৱা হয় বুজাত আমাৰ সুবিধা হ'ব। আজিলৈ ইমানেই। ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।